স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ। ইয়াতে আপোনালোকে যি ৫,৫৫০টা LP/UPৰ শিক্ষক পদৰ যি বিজ্ঞাপন ২০২৩ চনতে প্ৰকাশ পাইছিলে, তাৰ যি প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট বৰ্তমান সময়লৈকে যি প্ৰকাশ পোৱা নাই, তাৰ ওপৰত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে স্বৰাজজিৎ কাশ্যপে এটা বহুত ভাল মন্তব্য দি তেখেতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে হিমন্ত বিশ্ব শৰ্মা এনেকুৱা ধৰণে, পীযুষ হাজৰিকা এনেকুৱা ধৰণে টেগ কৰিছে। আপোনালোকক তাৰে যি লেখনি বা বৰ ধুনীয়াকৈ তেখেতে মন্তব্যটো ৰাখিছে, ইয়াতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। পঢ়িছোঁ, ৫,৫৫০টা LP/UP শিক্ষক পদৰ বিজ্ঞাপন দিয়া ২০২৩ চনৰ ২৬ ডিচেম্বৰৰ পৰা প্ৰায় আজি ১ বছৰ ৯ মাহমান হৈ গ'ল, কিন্তু আজিলৈকে মেধা তালিকা ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন DEE এ প্ৰকাশ নকৰিলে। এটা ব্যৰ্থ বুলি ক'ব লাগিব তেওঁলোকৰ। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমে 10 মে পিছতেই এই যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ কথা কৈছিলে, তাৰ পাছত তেখেতে পুনৰ মন্তব্য কৰিলে 10 অক্টোবৰ তাৰিখে নিযুক্তি দিব বুলি বাৰে বাৰে কৈ আহিছে যদিও প্ৰাথমিক শিক্ষা বিভাগৰ প্ৰভিজনেল মেৰিট লিষ্ট দি ফাইনেল মেৰিট লিষ্ট দিয়াৰ বাবে কমেও 1 মাহ সময় লাগে। যদি 10 অক্টোবৰত নিযুক্তি দিয়ে তেতিয়াহ'লে মাজত এমাহো নাই। গতিকে মেৰিট লিষ্ট নিদিয়াৰ বাবে এস্পিৰেণ্টছসকল বছৰ ৰৈ অনিশ্চয়তাত পৰিছে। কিজানিবা 10 অক্টোবৰত পদখিনিৰ নিযুক্তি নহয়। সেয়েহে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল মানসিকভাৱে ক'ৰবাত হতাশাত ভুগিছে। এফালে যদিহে চাবলৈ যোৱা যায়, BTR যি ফৰেষ্টৰ চাকৰিত এমাহৰ ভিতৰত পৰীক্ষা দি ৰিজাল্ট আহি নিযুক্তিও হৈ গ'ল। একেখন অসমে দুটা বেলেগ বেলেগ ঘটনা দেখি এস্পিৰেণ্টছসকলে এতিয়া আচৰিত হৈ পৰিছে। বিষয়বোৰ অলপ গুৰুত্ব পাব লাগে, সেয়েহে তেখেতসকলৰ বাবে লিখা একলম এনেকুৱা ধৰণে তেখেতে মন্তব্য কৰিছে। বহুত ধুনীয়া এটা মন্তব্য কৰিছে। অৰ্থাৎ ২০২৩ চনৰ ২৬ ডিচেম্বৰতে এই যি নিযুক্তিৰ নটিফিকেশ্যন ওলাইছিলে, তাৰে যি প্ৰকাশ পোৱা নাই মেৰিট লিষ্ট, বহুতেই এটা দুখ খবৰ। অতি শীঘ্ৰে যাতে তেওঁলোকৰ যি মেৰিট লিষ্ট, প্ৰভিজনেল মেৰিট লিষ্টেই হওক বা ফাইনেল মেৰিট লিষ্টেই হওক প্ৰকাশ পাওক। যিহেতু 10 অক্টোবৰ তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুক্তি পত্ৰ দিয়াৰ কথা কৈছে, কিন্তু ইয়াৰে যি মেৰিট লিষ্ট হয়, মেৰিট লিষ্টৰ সন্দৰ্ভত তেখেতে কোনো ধৰণৰ মন্তব্য বৰ্তমান সময়লৈকে দিয়া নাই। যদিহে কিবা আপডেট আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টিৰ জৰিয়তে, বা আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে। লগতে ফেচবুক পেজ বা আমাৰ যি হোৱাটছআপ গ্ৰুপ আছে তাত জইন হৈ ল'ব। এনেকুৱা ধৰণৰ যি আপডেট আহি থাকে, DEE মেৰিট লিষ্টেই হওক বা যিকোনো চাকৰি অসমৰ খবৰে আহিলে আমি হোৱাটছআপ গ্ৰুপৰ জৰিয়তে জনাই থাকোঁ বা হোৱাটছআপ চেনেলৰ জৰিয়তে জনাই থাকোঁ। আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব পাৰিব। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।